নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, নিৰ্বাচনৰ কুচকাৱাজ চলি আছে। নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ বাকী। ইতিমধ্যে মৰিগাঁও সদৰ সমষ্টিত ইজনৰ পিছত সিজনে বান্ধিছে কঁকালত টঙালি। ইতিমধ্যে এজন দুজনকৈ 11জনকৈ প্ৰাৰ্থীয়ে বিজেপি জিলা কাৰ্যালয়ত আবেদন পত্ৰ দাখিল কৰিছে। কিন্তু আজি আমি মৰিগাঁও সদৰ সমষ্টি চহৰে নগৰে গাঁৱে ভূঞে ৰাইজৰ মতামত বিচাৰি আমি এই যাত্ৰা অব্যাহত ৰাখিছোঁ আৰু চাই থাকিব আমাৰ এই প্ৰাতঃ টাইমৰ বিশেষ অনুষ্ঠান। বৰ্তমানৰ বিধায়ককে বিচাৰেনে নে 11জনৰ ভিতৰত নতুন মুখ কাৰোবাক নতুন এজন বিচাৰিছোঁ আমি। নতুন কাক বিচাৰিছে? আমি হেৰি কৰিব বিচৰা নাই, নতুন এজনৰ হেৰিটো বিচাৰিছোঁ। নতুন কাক বিচাৰিছে? নতুন জীৱন কোঁৱৰক বিচাৰি আছোঁ। জীৱন কোঁৱৰে ৰাইজৰ বিপদৰ সময়ত কেতিয়াবা কাষত থাকে নে? সন্মুখীন হয় বিপদৰ সময়ত। আপোনালোকক বিগত সময়সমূহত সহায় কৰিছে? কৈছে বহুত কৈছে, বহুত কৈছে। ৰাইজৰে হওক বা কোনোবা এঘৰীয়াই হওক বিপদে আপদে সহায় কৰিছে তেখেতে। গতিকে এইবাৰ 2026ত বিধায়ক হিচাপে জীৱন কোঁৱৰক বিচাৰোঁ আৰু জীৱন কোঁৱৰকে বিচাৰোঁ, তেওঁ হোৱাটোৱে বিচাৰোঁ। আকৌ 11জনৰ ভিতৰত কাৰোবাক বিচাৰে নে বৰ্তমানৰ বিধায়কজনকে বিচাৰে? তাৰমানে তেখেতে অলপ বয়সস্থও হৈছে। কোন বয়সস্থ হৈছে? হেৰি দেউৰী ছাৰ। দেউৰী মানে ৰমাকান্ত দেউৰী। সেইকাৰণে ভাবিছোঁ হেৰি জীৱন কোঁৱৰ অলপ ডেকা হৈ আছে, তেওঁলোকে দিয়াটো ভাল হয় নেকি। জীৱন কোঁৱৰে ৰাইজৰ বিপদৰ সময়ত কাষত থাকেনে বাৰু? থাকে কাষত থাকে, নাথাকে বুলি নকওঁ। কিন্তু ৰমাকান্ত দেউৰীক লৈ আপোনালোক সন্তুষ্ট নহয় বৰ্তমান? সন্তুষ্ট, তেওঁ বেয়া কাম কৰা নাই, কিন্তু এতিয়া বয়সস্থ হৈছে যে অলপ পৰিৱৰ্তন হোৱাটো ভাল আৰু। হয়, আমি স্পষ্টভাৱে ক'ব হ'লে ৰমাক বিচৰাটো নাই আৰু জীৱন কোঁৱৰকেই বা বিচাৰিছোঁ। কিয় বিচাৰিছে এইবাৰ নতুন মুখ? বিচাৰিছোঁ এইকাৰণে মানে ধৰক তেওঁ যাতে আৰু যোৱা দিনখিনিত যিজন আছিলে তেখেততকৈ যাতে এওঁ ভাল কৰিব পাৰে আৰু কিবা কিবি যাতে ভাল কৰিব পাৰে, সেইবিলাক আশা লৈ আমি তেওঁলোকে বিচাৰিছোঁ আৰু। জীৱন কোঁৱৰকে বিচাৰিছোঁ। কিয় বিচাৰে জীৱন কোঁৱৰ? এতিয়া আপোনাৰ নতুন চৰকাৰ সলনি কৰিব লাগিব। বৰ্তমান যিটো বিধায়ক আছে তেওঁ আগতে বহুত ভাল কাম কৰি আহিছে, সেইটো তেওঁক মানে নুই কৰিব নোৱাৰোঁ। এতিয়া বৰ্তমান যিহেতুকে আজি 2-3 বছৰ আগৰ পৰা অকণমান মানে দুৰ্নীতি এটা মানে গোন্ধ পাইছোঁ, যিহেতুকে ৰাস্তা ঘাট ক'ৰবাত আধৰুৱা হৈ আছে। গতিকে এইবাৰ বিধায়ক হিচাপে নতুন মুখ হিচাপে বিচাৰিছোঁ। আৰু মানে মই জীৱন চন্দ্ৰ কোঁৱৰ, আমাৰ তিৱা সাহিত্য পৰিষদৰ জীৱন চন্দ্ৰ কোঁৱৰ দেৱকে মানে নতুন মুখ হিচাপে আমাৰ বিধায়ক হিচাপে মানে মনোনীত কৰিছোঁ। বৰ্তমানৰ বিধায়কক 2026 বিধায়ক হিচাপে বিচাৰে নে এই 11জনৰ ভিতৰত কাৰোবাক নতুন মুখ হিচাপে এইবাৰ বিধায়ক হিচাপে চাব বিচাৰে? হয়, ক'ব গ'লে গত বিধানসভাৰ যিকেইজন আমাৰ MLA তেওঁলোকে যিটো কৰি আছে, এতিয়া ধৰক আমাৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেৱীদেৱ, তেখেতে যি ৰাজনীতি কৰিছে ধৰ্মক লৈ, নাচ যোগী বামুণ, সেইটো কাৰণে আমি অকণমান বেয়া পাইছোঁ। গতিকে এইবাৰ আমি এজন যুৱ নেতা হিচাপে এজনক ভাল যুৱ নেতা এজনক বিচাৰোঁ। কাক বিচাৰে যুৱ নেতা হিচাপে? এতিয়া বৰ্তমান তেওঁ CM জীৱন চন্দ্ৰ কোঁৱৰদেৱ, তেখেতক মানে আমি বিচাৰোঁ MLA হিচাপে, আমি তেখেতৰ হৈ ক'ব পাৰোঁ। জীৱন চন্দ্ৰ কোঁৱৰক বিপদে আপদে আপোনালোকে কেতিয়াবা লগ পাইছেনে? নিশ্চয় দিয়ে, সহায় কৰে। হয়, দুখীয়াকো তেওঁ সহায় কৰে যথেষ্ট। তেওঁ ভাল মোটামুটি, আমি তেখেতক বেয়া নাপাওঁ। আমাৰ মৰিগাঁৱৰ পৰা এজন শিক্ষিত মানুহ আমি বিচাৰোঁ। তেওঁৰ নামটো জীৱন কোঁৱৰ বুলি কয়, জীৱন কোঁৱৰ। তেওঁ হ'লে আমাৰ বেছি ভাল হয়। এইবাৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেৱীক লৈ আপোনালোক সন্তুষ্ট নহয় নেকি? সন্তুষ্ট নহয়। কি কাৰণে সন্তুষ্ট নহয়? তাত মানে তেওঁ সিমান এটা শিক্ষিত মানুহ, অশিক্ষিত বিলাকক মানে এজন অশিক্ষিত মানুহ, তেওঁ ইমান এটা চিনিয়ৰ নহয়। সেইটো কাৰণে মানে আমাৰ জীৱন কোঁৱৰ হ'লে বেছি ভাল হয়। মানে এইবাৰ বিধায়ক হিচাপে আপুনি জীৱন কোঁৱৰে টিকট পোৱাটো বিচাৰে? হয়।
একচুৱেলি আমি এজন শিক্ষিত মানে নেতা বিচাৰোঁ, ঠিক আছে। তো যোনে সমাজখনক ভালদৰে এটা ভাল দিশত নিব পাৰে। তো তেনে ক্ষেত্ৰততো চাব গ'লে ইমান দিনটো আমি এক্সপিৰিয়েঞ্চ কৰিয়ে আছোঁ, দেখিছে আপুনি। তো সেই হিচাপত মই পাৰ্চনেলি লগ পাইছোঁ জীৱন চন্দ্ৰ কোঁৱৰ, তেখেতক বহুতবাৰ লগ কৰিছোঁ। তো তেখেতক বিচাৰোঁ মোৰ ফালৰ পৰা। মানে এইবাৰ জীৱন চন্দ্ৰ কোঁৱৰক আপুনি বিধায়ক হিচাপে বিচাৰে? হয়, তেখেত হ'লে অলপ ভাবোঁ মানে আমি ইম্প্ৰুভ হ'ব বুলি আৰু। বিগত সময়সমূহত ৰাইজৰ মানে দুখৰ সময়ত, বিপদৰ সময়ত জীৱন চন্দ্ৰ কোঁৱৰক আপোনালোকে লগ পাইছেনে কেতিয়াবা? হয়, পাইছোঁ। সেইটো কাৰণে মই পাৰ্চনেলি মানে তেখেতৰ নাম লৈছোঁ। তেখেতক মই কেইবাবাৰো পাৰ্চনেলি লগ পাইছোঁ, কাৰণ মোৰ দোকানটো ইভেন কেইবাবাৰো আহিছে তেখেতে। ইয়াতে প্ৰগ্ৰাম হয়, প্ৰগ্ৰাম হ'লে তেখেত নিজে আহে, ঠিক আছে। প্ৰগ্ৰামতো বহুত উৎসাহ দিয়ে আমাক। কিন্তু বৰ্তমান যিজন আছে তেখেতকতো আমি বৰ্তমান মানে বিধায়ক ৰমাকান্ত দেউৰীৰ কথা কৈ আছে? হয়, তেখেতৰ কথাই কৈছোঁ। তেখেতকতো আজিলৈ আমি লগেই পোৱা নাই, ঠিক আছে। আৰু তো যাক লগ পোৱা নাই তেখেতৰ মানে কি এক্সপিৰিয়েঞ্চ ক'ম, তো ক'বলগীয়া বিশেষ নাথাকে। তো যাক লগ পাইছোঁ ভালেই লাগিছে। আৰু ভাবোঁ যে তেখেতে যদি মানে ৰিপ্লেচ হয় তো ইম্প্ৰুভ হ'ব বুলি ভাবোঁ আৰু। যিহেতু এজন শিক্ষিত হয়, আৰু আমি সেইটোৱে বিচাৰোঁ, এখন শিক্ষিত সমাজ তেতিয়াহে গঢ়িব পাৰিব, এজন শিক্ষিত মানে নেতা লাগিব।